দুৰ্ঘটনা নে হত্যা? নিশা মাৰ্ঘেৰিটাৰ ৰাজপথত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। বৰ্তমানেও স্পষ্ট হোৱা নাই এয়া হত্যা নে পথ দুৰ্ঘটনা। মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ৰহস্যজনক ঘটনা। মাৰ্ঘেৰিটাৰ বাবুপথাৰৰ ৰাজপথত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন ২ নং খামংপথাৰ নিবাসী অনিল গড়, বয়স ২৮। যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য। মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাবুপথাৰত সংঘটিত হৈছে এই ৰহস্যজনক দুৰ্ঘটনা। নিশা বাবুপথাৰত ৰহস্যজনক অৱস্থাত পথত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মূৰৰ পিছপিনে থকা আঘাতৰ চিহ্নলৈ চাই এয়া পৰিকল্পিত হত্যাকাণ্ড হোৱা সন্দেহ একাংশ স্থানীয় লোকৰ। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে জানিব পৰা যাব এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড। সেয়া যিয়ে নহওক, যুৱকজনৰ মৃত্যুৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মাৰ্ঘেৰিটাৰ পৰা কিশল লালঙৰ ৰিপৰ্ট, টাইম 60 অসম। मुझे फ़ोन करके जब मैं सो रहा था, जब मुझे फ़ोन करके मेरा दीदी ने बोला कि एक्सीडेंट हुआ है, मैंने ऐसे कुछ हुआ है, तो इसलिए फिर मुझे फ़ोन करने के बावजूद मैं यहाँ पे आया हूँ। कहाँ में हुआ एक्सीडेंट? ये बाव पत्थर में हुआ है। क्या नाम रहा? अनिल गौर। अनिल गौर। कहाँ में है घर? खमन पत्थर। खमन पत्थर में। कहाँ से आ रहा था ये मुझे तो इतना पता नहीं कहाँ से आ रहा था, मुझे पता नहीं कुछ भी। मोर है जेठेरी है কেনেকা ঘটনাটো হ'ল? ৰাতিপুৱা মানে ওলাই কোনে গ'ল, খানা পিনা নাই খাই কোনে ওলাইছে আৰু গধূলি সোমাওঁতে যে আমি গম পাইছোঁ কি মানুহটো এনেকুৱা মানে ডেড বডি। তাৰপিছতে মানে কোনে এজন ফোন কৰিছে আৰু ঘৰতে, তো তাৰপিছতে ক'লে এইটো মানুহটো এনেকুৱা আমাৰ এই ওচৰতে আছে, মানুহ মানে ইয়াতেতো ওলোৱা নাই, তহঁতৰ হয় নেকি বুলি মানে সিহঁতি ক'লে। তো আমি ওলাই কিনে গৈ কিনে চাইছোঁ তো আমাৰ ঘৰৰ মানুহ। তাৰপিছতে মানুহটোতো ৰাতিপুৱা ওলাই গৈছে, আমাৰো চিন্তা আছে নহয়, সেইকাৰণে আমি গৈ কিনে চাই কিনে চালোঁতো মানুহটো মানে আমাৰ ঘৰৰ মানুহ। তাৰপিছতে এক্সিডেণ্টটো নহয়, মানে এক্সিডেণ্ট হ'লেতো হাততে আৰু চেৰাত লগা নিচিনা হ'ব ন, পিছফালে মাৰা নিচিনা আছে আৰু পিঠতে কিবা লাঠিৰ চিনা কোলাকৈ মানে বহি গৈছে। মইতো ইমানেই জানো। হন্দা মানে পূৰা এইটোৱে হৈছে আৰু মানে বেলেগ মানুহ মাৰিছে নিচিনা লাগিছে আৰু। মই চংকতাত ৰাতিপুৱা গৈছিলোঁ তো 6:30 বজাত। তাৰপিছতে সি কৈছে মানে মোৰ ওচৰত পইচা কালি গধূলি সোমাওঁতে চাৰিটা মানে 4:30 বজাত লৈ কিনে পইচা 500 টকা লৈ গ'ল আৰু ক'ত যাবি কৈছিলে কিজানি, তো মাৰ্কেট কেলে যাবি আৰু মানুহটো বি আৰু অকণমান ফিটিঙে আছিলে কিজানি, আৰু মই পইচা ওলাবলৈ যাম বুলি কৈ কিনে গ'ল কিজানি, মানুহ উলিয়াই কিনে আনিম বুলি কৈছিলে কিজানি। তাৰ মানে ATM কাৰ্ড বি নাই পোৱা হ'ল আৰু যোনটো পাছ বুলি কয় এইটো বি নাই পোৱা হ'ল।